নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজলৈ আজি যি পাঠ আমি আলোচনা কৰিম সেই পাঠটো অতি গুৰুত্বপূৰ্ণ পাঠ প্ৰতি বছৰে ইয়াৰ পৰা এমচিকিউ তথা কুৱেশ্যন এনসাৰ মানে এই পাঠৰ পৰা দিয়ে এই পাঠটো অকমান গুৰুত্ব সহকাৰে আমি বুজিব লাগিব পাঠটি ইতিহাসৰ লগত জড়িত আৰু যদি ভালকে আমি নুশুনো তেতিয়াহ'লে বুজি পাবলৈ অকমান টান পাবা গতিকে অকমান যদি ভালকে বুজিবলৈ চেষ্টা কৰে বুজি পাবা আৰু প্ৰশ্ন উত্তৰে হওক বা এমচিকিউ হওক যিয়ে আহে তোমালোকে নিশ্চয় কৰিব পাৰিবা বলক তেন্তে আমি পাঠটো আৰম্ভ কৰোঁ আজি আমাৰ আলোচনা পাঠটি হ'ল নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটিৰ নাম নেলসন ৰলিলালা মেণ্ডেলা ইয়াৰ নেলসন মেণ্ডেলাৰ সম্পূৰ্ণ নামটো লগতে বানানটো চাই ৰাখিবা নেলসন ৰলিলালা মেণ্ডেলা সাধাৰণতে আমি নেলসন মেণ্ডেলা বুলি গম পাওঁ ইয়াৰ সম্পূৰ্ণ নামটো হ'ব নেলসন ৰলিলালা মেণ্ডেলা স্পেলিংটো চাই ৰাখিবা বিফৰ ইউ ৰিডত কি আছে চোৱা Apartheid is a political system that separates people according to their race. Apartheid এই যি apartheid এটা ৰাজনৈতিক বা ৰাজনীতি পদ্ধতি যিয়ে separate মানে বেলেগ বেলেগ বা পৃথক কৰা কাক পৃথক কৰা মানুহক people according to their race তেওঁলোকৰ জাতি ধৰ্ম বৰ্ণ হিচাপে আৰু মানুহক মানে ভাগ বিভক্তি কৰা জাতি মাজত মানে ভগাই দিয়ে আৰু অমুক জাতি তমুক জাতি তেনেকে আৰু can you say which of the three countries name below had such a political system until very recently অলপতে আৰু তলত তিনিটা দেশৰ নাম দিয়া হৈছে এই তিনিটা দেশত কোনটো দেশত অলপতে মানে সেই যিটো এপাৰ্থেইড যিটো ৰাজনীতি পদ্ধতি সেইটো মানে প্ৰচলন আছিল বুলি খুদিছে অৱশ্যে আমি জানো নেলসন মেণ্ডেলা সাউথ আফ্ৰিকাৰ হয় গতিকে ইয়াৰ উত্তৰটো সাউথ আফ্ৰিকাৰ হ'ব ইয়াত এটা প্ৰশ্ন কৰিছে হেভ ইউ হাৰ্ড অফ নেলসন মেণ্ডেলা তোমালোকে নেলসন মেণ্ডেলাৰ নাম শুনিছানে মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ মেণ্ডেলা আৰু তেওঁ যিটো ৰাজনীতিৰ লগত জড়িত ৰাজনৈতিক দলৰ লগত জড়িত মেণ্ডেলা আছিলে এজন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ লিডাৰ বুলি ক'ব লাগিব নেতা হিচাপে আৰু স্পেন এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থেইড তেওঁ গোটেই জীৱনটো সেই যিটো এপাৰ্থেইড যি প্ৰচলন যি আছিলে মানে মানুহৰ মাজত ভেদাভেদ ভাগ বিভক্তি জাতিগত অনুসৰি তাৰ বিৰুদ্ধে তেওঁ মাত মাতি গৈছিল আৰু সংগ্ৰাম কৰি গৈছিল যুঁজি গৈছিল গোটেই জীৱন Mandela had to spend 30 years in prison এই কথাটো মনত ৰাখিবা মেণ্ডেলা কিমান বছৰ জেলত খাটিবলগীয়া হৈছিল 30 বছৰ 30 years তাৰ পাছত কি হ'ল ফাইনালি অৱশেষত ডেমক্ৰেটিক ইলেকশনস were held in South Africa in 1994 1994 চনত তেতিয়া মানে ডেমক্ৰেটিক যিটো গণতান্ত্ৰিক যিটো নিৰ্বাচন সেইটো নিৰ্বাচন মানে অনুষ্ঠিত কৰা হৈছিল সাউথ আফ্ৰিকাত and Mandela became the first black president of a new nation আৰু তেতিয়া মেণ্ডেলা মানে বিজয়ী হৈ সেই দেশখনৰ মানে সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেসিডেন্ট ব্লেক মানে ইয়াতে কি কুলা লোক সাউথ আফ্ৰিকাৰ লোকবিলাক সাধাৰণতে কি থাকে কুলা থাকে গতিকে সেই কুলা লোকৰ মাজৰ পৰা প্ৰথম যিজন মানে এটা নতুন ৰাষ্ট্ৰৰ মানে প্ৰথম যি ৰাষ্ট্ৰপতি সেই ৰাষ্ট্ৰপতি নেলসন মেণ্ডেলা হ'ব পাৰিছিল হেকনিয়ে আসলে তাৰ পাছত কি হল সোৱা in this extract from his autobiography long walk to freedom এতিয়া ইয়াৰ নেলসন মেণ্ডেলাৰ যি অটোবায়োগ্ৰাফি আছিল অটোবায়োগ্ৰাফি মানে কি নিজৰ আত্মজীৱনৰ বিষয়ে লিখা তাক আমি অটোবায়োগ্ৰাফি বুলি কওঁ এতিয়া তেখেতে লিখা অটোবায়োগ্ৰাফিখনৰ নাম আছিল নিজৰ জীৱনৰ বিষয়ে লিখা কিতাপখনৰ নাম আছিল লং ৱাক টু ফ্ৰীডম আৰু লং ৱাক টু ফ্ৰীডম সেই অটোবায়োগ্ৰাফিৰ পৰা এই যি পাঠ তোমালোকক মানে দিয়া আছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেই পাঠটি তেওঁ যি আত্মজীৱনী সেই আত্মজীৱনীৰ পৰা তুলি অনা এক্সট্ৰেক্ট মানে তুলি অনা আশা কৰোঁ তোমালোকে বুজি পাইছা মেণ্ডেলা স্পিক্স এবাউট এ হিষ্টৰিক অকেজন মেণ্ডেলাই তাত এটা ঐতিহাসিক অকেজন বা উৎসৱ বা অনুষ্ঠান কথা কোৱা হৈছে the inauguration ইয়াত কোনটো হিষ্টৰি অকেজনৰ কথা ক'ব বিচাৰিছে the inauguration মানে উদ্ঘাটনৰ কথা বা অনুষ্ঠানৰ কথা কোৱা হৈছে
Can you guess what the occasion might be? তোমালোকে অনুমান কৰিব পাৰিবানে কি occasionৰ কথা কোৱা হৈছে বুলি ইয়াত? Check your guess with the new item from the BBC of 10 May 1994. আৰু তোমালোকৰ যিটো মানে ধাৰণা বা অনুভৱ সেইটো মানে তোমালোকে তলত দিয়া যিটো BBC ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন 10 May 1994 হয়তো 10 May 1994 সেই দিনা যদি নিউজ পেপাৰ বা বাতৰি কাকতখন পায় BBCৰ তেতিয়াহ'লে তলত যিটো বক্সৰ ভিতৰত দিয়া আছে সেই তেনেকে মানে দিয়া থকা পাব তাত কি লিখা আছিল হেডলাইন হিচাপত Mandela becomes South Africa's first black president যে মাণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কুলা লোকৰ পৰা প্ৰথম যি ৰাষ্ট্ৰপতি হৈছিল মাণ্ডেলা হৈছিল এই হেডলাইনত তেনেকৈ দিছিল তাৰ মাণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কুলা লোকৰ পৰা নিজৰ স্থানীয় লোকৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল কি লিখা আছে চোৱা তাতে Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. ইয়াতে অকমান বুজি পালো যে সেই কুলা লোকসকল মানে white rule মানে white মানে ব্ৰিটিছ বুলি ক'ব লাগিব বগা লোক বুলি কৈছে ইয়াতে মানে কিমান বছৰ তেওঁলোকে ৰাজত্ব কৰিছিল সেই সাউথ আফ্ৰিকাত 300 বছৰতকৈও অধিক ৰাজত্ব কৰিছিল বগা লোকসকলে কুলা লোকসকলৰ ওপৰত Mr. Mandela's African National Congress আৰু মাণ্ডেলা যি দল মানে African National Congress party won 252 of the 400 seats 400 আসনৰ ভিতৰত 252 আসন তেওঁলোকে লাভ কৰিছিল African National Congress-এ seat in the first democratic election of South Africa's history আৰু যিটো গণতান্ত্ৰিক যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত মানে সাউথ আফ্ৰিকাৰ বুৰঞ্জীত সেই 400টা সিটৰ ভিতৰত 252টা সিট এটা বৃহৎ মানে জয় লাভ কৰি তেওঁ কুলা লোকসকলৰ ফালৰ পৰা প্ৰথম যি ৰাষ্ট্ৰপতি তেওঁ হ'ব পাৰিছিল নেলসন মাণ্ডেলা তাৰ পাছত কি আছিল চোৱা The inauguration ceremony took place in the Union Buildings amphitheater in Pretoria today আৰু সেই যিটো inauguration ceremony took place in the Union Building আৰু তেওঁৰ যিটো উদ্ঘাটন বা অনুষ্ঠান যি কৰিছিল মানে বিজয় হোৱাৰ শপত গ্ৰহণ লোৱাই হওক বা যি বিজয় হোৱাৰ পিছত যি অনুষ্ঠান কৰিবলগীয়া হৈছিল সেইখিনি ক'ত কৰিছিল সাউথ আফ্ৰিকাৰ যিটো ইউনিয়ন বিল্ডিংছ এটা মানে তেওঁলোকৰ যিটো অফিচিয়েল কাম কাজ বিলাক হয় যেনেবা আমাৰ ভাৰতৰ বুলি ক'লে সাংসদ যিটো পাৰ্লিয়ামেন্ট ঠিক তেনেকা সাউথ আফ্ৰিকাৰ ইউনিয়ন বিল্ডিংটোই আছিল মেইন এম্ফিথিয়েটাৰ মানে এটা গোলাকাৰ ধৰক এটা ক্ৰিকেটৰ ষ্টেডিয়ামৰ নিচিনা যিটো ওপৰত মানে কোনো চালি নাথাকে আৰু আসনটো মানে আসনটো খাৰিকে মানে দিয়ে ক'ত উপস্থিত আছে প্ৰিটৰিয়াত টুডে আজি attended by politicians and dignitaries আৰু বহুত মানুহ মানে ৰাজনীতিবিদ বহুত মানুহ আহিছে আৰু ডিগনিটাৰিজ মানে ক্ষমতাশালী লোক বহুতখিনি আহিছে from more than 140 countries 140 তকৈও অধিক দেশৰ পৰা গৈছে মানুহ বিভিন্ন ৰাজনীতিবিদ আৰু বিভিন্ন ক্ষমতাশালী লোক around the world গোটেই পৃথিৱীৰ পৰা Never again will this beautiful land experience the operation of one by another, said Nelson Mandela in his address. আৰু তেওঁ ভাষণত মানে নেলসন মাণ্ডেলাই কৈছিল যে never again এতিয়াৰ পৰা আৰু এই দুনিয়া এইখন দেখে মানে তেওঁ দেখে আৰু সাউথ আফ্ৰিকাই মানে এক্সপেৰিয়েন্স এতিয়া কেতিয়াও অভিজ্ঞতা বা কেতিয়াও এনেকৈ দেখা নহব যিয়ে মানে অত্যাচাৰ চলাইছিল এজনে আনৰ ওপৰত এজনে আনজনৰ ওপৰত যি অত্যাচাৰ চলাই আহিছিল তেনে অত্যাচাৰ আজিৰ পৰা আৰু এজনে আনজনৰ ওপৰত এনে অত্যাচাৰ চলোৱা নহব Jubilant scenes on the street of Pretoria followed the ceremony with blacks, whites and colored celebrating together. এটা jubilant scenes মানে কি ইয়াতে উল্লাসিত এটা ছবি বা দৃশ্য মানে সাউথ আফ্ৰিকাৰ প্ৰিটৰিয়া ৰাস্তাত মানে দেখিবলৈ পাইছিল আৰু তাত অৱস্থিত আছিল কুলা বগা মানে বিভিন্ন ৰঙৰ লোক মানে তাত দেখা পোৱা গৈছিল একেলগে more than 1 lakh সাউথ আফ্ৰিকান মেন 1 লাখতকৈও অধিক সাউথ আফ্ৰিকাৰ পুৰুষ মহিলা ল'ৰা ছোৱালী of all races সকলো জাতিৰ পৰা
sang and dance with joy তেওঁলোকে গীত গাইছিল একেলগে নাচি বাগিছিল একেলগে আনন্দত উলাহত সেইখিনি আছিলে আশা কৰোঁ তোমালোকে বুজি পাইছা কিবা বুজি নাপালে জনাবা এতিয়া মূল পাঠলৈ যাওঁ মূল পাঠত আছে 10th May dawn bright and clear 10 তাৰিখ আহিল 10 মে দিনাখন আহিল দিনটো খুব ফৰকাল আছিলে ব্ৰাইট আছিল ক্লিয়াৰ আছিলে ডাৱৰ চাৱৰ বৰষুণ তেনেকা কোনো নাছিলে এটা ফৰকাল দিন আছিলে For the past few days I had been pleasantly visited by dignitaries and world leaders who were coming to pay their respect before the inauguration তেওঁ কৈছে যে আজি কেইদিনমান ধৰি তেওঁৰ লগত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা নেতাসকল আৰু ৰাজনীতিবিদসকল ডিগনিটাৰিজ মানে ক্ষমতাশালী লোকসকল তেওঁলোক কেইদিনমানৰ আগৰ পৰা আহি ধৰা 10 মে দিনাখন সেই অনুষ্ঠানটো পাতিব ধৰা 5 তাৰিখ মানৰ পৰা বা 6 তাৰিখ মানৰ পৰা বা 4 তাৰিখ মানৰ পৰা 4 মে বা 5 মে বা 6 মে তেনেকা মানে 3-4 দিন আগৰ পৰা আহি তেওঁৰ লগত দেখা কৰি মানে বিভিন্ন দেশৰ পৰা বিভিন্ন লোক ক্ষমতাশালী লোক গৈছে তাত আৰু তেওঁৰ লগত মানে একেলগে ঘূৰি ফুৰি আছে তেওঁলোকে তাত গৈছে নেলসন মেণ্ডেলাক মানে সেই যিটো অনুষ্ঠানত মানে সন্মান দিবলৈ ৰেসপেক্ট দিবলৈ এটো The inauguration would be the largest gathering ever of international leaders on South African soil তেওঁ কৈছে যে সাউথ আফ্ৰিকাৰ ভূমিত এয়া প্ৰথমবাৰৰ বাবে এনেকা হৈছে যে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা বিভিন্ন ক্ষমতাশালী লোক নেতাসকল গৈ উপস্থিত হৈছে তাৰ আগত মানে তেনেকা কোনো নেতা বা ক্ষমতাশালী লোক বা ৰাজনীতিবিদ ইমান এজন মানে বৃহৎ লোক কেতিয়াও মানে তেনেকা মানে গুট খোৱা নাছিলে সাউথ আফ্ৰিকাত The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. আৰু সেই যিটো অনুষ্ঠান তেওঁ যি মানে বিজয় উল্লাসৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল লাভলি স্যান্ডস্টোন মানে খুব ধুনীয়া এটা স্যান্ডস্টোন মানে খিলা বালি আদিৰে গঠিত এটা এম্ফিথিয়েটাৰ বুলি কৈছে যেটো মই কৈছিলো ফৰ্ম বাই দ্য ইউনিয়ন বিল্ডিংছ ইউনিয়ন বিল্ডিংৰ ৰূপত ইউনিয়ন বিল্ডিংটো ইয়াতে কি হয় মই এই ছবিৰ জৰিয়তে তোমালোকে ইয়াৰ মানে ফটোটো মই লগাই দিছো তোমালোকে চাই লবা এটা ফটোটো চালে তোমালোকে এটা ধাৰণা পাই যাবা সাউথ আফ্ৰিকাৰ যেটো ইউনিয়ন বিল্ডিং যত প্ৰিটৰিয়া অৱস্থিত সেইটো কেনেকুৱা For decades this had been the seat of white supremacy and now it was the site of a rainbow gathering of different colors and nations of the for the installation of South Africa's first democratic non-racial government. For decades, যুগে ধৰি this had been the seat of white supremacy. আৰু সেই যিটো ceremonies মানে স্যান্ডস্টোন যিটো ইউনিয়ন বিল্ডিং আছিলে সেইখিনি মানে কি আছিলে কাৰ ৰাজত্বত আছিলে বা কাৰ অধীনত আছিলে বা কাৰ ক্ষমতাত আছিলে সেই হোৱাইট লোকসকলৰ ক্ষমতাত আছিলে white supremacy and now it was the site of rainbow gathering of different colors কিন্তু সেই দৃশ্যটো আগত অকল হোৱাইট লোকসকল আছিলে এতিয়া কিন্তু পৃথক এতিয়া কিন্তু কি হ'ল সেই তাত মানে বিভিন্ন ৰঙৰ লোক দেখা পোৱা গৈছে আৰু তেওঁলোকে তাত কিয় উপস্থিত হৈছে যে তেওঁলোকে তাত সাউথ আফ্ৰিকাৰ যেটো প্ৰথম যেটো মানে চৰকাৰ মানে গণতান্ত্ৰিক হ'ব আৰু নন ৰেচিয়েল গভৰ্নমেন্ট হ'ব নন ৰেচিয়েল মানে তাত জাতিগত মানে কোনো তাত ভেদাভেদ নাথাকিব সকলো সমান চকুৰে দেখিব তেনে এটা চৰকাৰ মানে তেওঁলোকে মানে পাতিব আৰু ইনষ্টলেশন মানে কি ইনষ্টল কৰা মানে প্ৰতিষ্ঠা কৰা সো সেই উদ্দেশ্যে সাউথ আফ্ৰিকা মানে কলা বগা সকলো লোকৰ ব্যক্তিয়ে গৈ উপস্থিত হৈছে তাত কোনো বগা বুলি নাই কলা বুলি নাই সকলোৱে গৈ তাত উপস্থিত হ'ব পাৰে বা পাৰিছে আৰু তেওঁলোকে তাত উপস্থিত হৈছেও কাৰণ তেওঁলোকে এটা নতুন চৰকাৰ গঠন কৰিব গৈছে যি চৰকাৰখন গণতান্ত্ৰিক হ'ব আৰু তাত জাতিগত কোনো ভেদাভেদ নাথাকিব আশা কৰোঁ তোমালোকে বুজি পাইছা On that lovely autumn day I was accompanied by my daughter Janani এই লাইনটো ইম্পৰ্টেন্ট হয় সেই শৰৎকালৰ সেই ধুনীয়া দিনটোত অটম মানে শৰৎকাল এটা ঋতু নেলসন মেণ্ডেলাৰ লগত কোন গৈছিল তাইৰ জীয়েক গৈছিল যাৰ নাম জেনানী আছিল অন দ্য পডিয়াম মানে কি যত ভাষণ দিয়া হয় মানে ষ্টেজ বুলি যেটো কওঁ আমি মানে
সেই পডিয়ামত Mr. De Klerk was first sworn in as second deputy president. Mr. De Klerkত শপত গ্ৰহণ কৰিছিল সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপত দ্বিতীয় উপ ৰাষ্ট্ৰপতি হিচাপত তাৰ পিছত then Thabo Mbeki was sworn in as first deputy president. Thabo Mbeki প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে এটো ফাৰ্স্ট মানে আৰু সেকেন্ড ডেপুটি প্ৰেসিডেন্ট কোন হেতু তোমালোকে মনত ৰাখিবা when it was my turn আৰু তেওঁৰ পাল যেতিয়া আহিল শপত গ্ৰহণ কৰিবলৈ I pledged to obey and uphold the constitution তেওঁ কি কৰিলে তেওঁ নিজকে শপত মানে প্লেজ মানে শপত লোৱা বা শপত খোৱা টু obey মানি চলিবলৈ আৰু uphold মানে জীয়াই ৰাখিবলৈ মানে আৰু উচ্চ স্থানত ৰাখিবলৈ চেষ্টা কৰা আৰু uphold the constitution তেওঁ সংবিধানখন সাউথ আফ্ৰিকাৰ যি সংবিধান আছে সেইখিনি মানি চলিব আৰু সেইখিনি অটুট ৰাখিব জীয়াই ৰাখিব and to devote myself to the well-being of republic আৰু নিজকে উৎসৰ্গা কৰিব well-being মানে ভাল হকে কল্যাণৰ হকে ৰিপাব্লিক মানে গণতন্ত্ৰ and its people আৰু ইয়াৰ লোকসকলৰ বাবে to the assembled guests and the watching world আৰু তেওঁ চাই থকা যিসকলে তেওঁ ৰেডিঅ'ৰ মানে যাব নোৱাৰিলে গোটেই পৃথিৱীয়ে তেওঁ টিভি জৰিয়তে হওক বা ৰেডিঅ'ৰ জৰিয়তে হওক যি শুনি আছে বা সেই অনুষ্ঠানত যিসকলে আগভাগ লৈছে তেওঁলোকক তেওঁ কৈছে যে I said today all of us do by our presence here আজি আমি আমাৰ উপস্থিতিত মানে confer glory and hope to newborn liberty তেওঁ মানে দিছে আৰু confer glory গৰ্বিত সন্মান আৰু hope আশা to newborn liberty নতুনকৈ যি ৰাষ্ট্ৰৰ উৎপত্তি হৈছে out of the experience of an extraordinary human disaster তেওঁ কৈছে যে out of the experience of তেওঁলোকে যি অভিজ্ঞতা পাইছে an extraordinary human disaster বুলি কৈছে an extraordinary মানে কি অসাধাৰণ এটা human মানৱ দুৰ্যোগ বুলি ক'ব লাগিব হিউম্যান ডিসাস্টাৰ ইয়াতে মানে an extraordinary human disaster মানে সেইটো বুজাইছে যেটো মানে যুগে যুগে ধৰি বা বছৰে বছৰে ধৰি 300 বছৰতকৈ অধিক বগা লোকসকলে কলা লোকসকলৰ ওপৰত বিভিন্ন অত্যাচাৰ শোষণ কৰি আহিছিল সেই কথাটোকে তেওঁ কৈছে যে an extraordinary human disaster বুলি that lasted too long যেটো বহুত দিন ধৰি আসলে must be born a society of which all humanity will be proud এতিয়া এনে এটা মানে সোসাইটি বা সমাজ বা সরকার গঠন হ'ব বা এনে এটা সমাজৰ সৃষ্টি হ'ব যত মানৱতাই গৌৰৱ কৰিব পাৰিব we who were outlaws no so long ago আমি তেওঁলোকটো মানে অকলখৰীয়া হৈ পৰিছিল কেইদিনমান আগত কোনেও তেওঁলোকৰ লগত সম্পৰ্ক ৰখা নাই outlaws মানে কাৰো লগত সম্পৰ্ক নৰখা মানে বঞ্চিত হৈ থকা তেওঁলোক মানে সাউথ আফ্ৰিকা বেলেগ হৈ পৰিছিল তেওঁলোকৰ যি মানে বগা লোকসকলে কলা লোকৰ ওপৰত যি অত্যাচাৰ চলাইছিল তাৰ ফলত পৃথিৱী বিভিন্ন দেশৰ লোকে বা সম্পৰ্ক একো এটা ৰখা নাছিলে তেনে ক্ষেত্ৰত have today have been given the rare privilege to be host to the nations of the world on our own soil কিন্তু আজি তেওঁলোকে এনে এটা বিশেষ সুবিধা দিছে যে পৃথিৱী বিভিন্ন দেশৰ লোকসকল অহা লোকসকলক তেওঁলোকে মানে হোষ্ট কৰিব পাৰিছে তেওঁলোকে মানে আদৰণি জনাব পাৰিছে তেওঁলোকৰ নিজৰ ভূমিত বুলি কৈছে we thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice for peace for human dignity আৰু তেওঁ মানে সকলোৰ হৈ তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে বিভিন্ন দেশৰ পৰা অহা ক্ষমতাশালী লোকসকলক তেওঁলোকে আহি সাউথ আফ্ৰিকাত উপস্থিত হোৱাৰ বাবে আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ ক'লে যে যি কি নহওক এইটো এটা মানে সাধাৰণ মানে কমন ভাৱে এটা জয়ী হয় তাৰ বাবে জাস্টিসৰ বাবে ন্যায়ৰ যেটা জয় হয় ফৰ পিস শান্তিৰ বাবে জয় হয় ফৰ হিউম্যান ডিগনিটি আৰু মানৱ যেটো সন্মান তাৰ বাবে জয় হয় তেনেকৈ কৈছে we have at last achieved our political emancipation অৱশেষত আমি আমাৰ যি তেওঁ তেখেতে ক'লে যে নেলসন মেণ্ডেলাই ক'লে অৱশেষত তেওঁলোকৰ যি ৰাজনীতি যেটো
ৰেষ্ট্ৰিকশ্যন নাছিলে ৰাজনীতিৰ যিটো বাধা আছিলে সেইটো তেওঁলোকে সেই বাধাটো আঁতৰাব পাৰিছে ৰাজনীতিৰ যিটো মানে অধিকাৰ সেই ৰাজনীতিৰ অধিকাৰটো তেওঁলোকে লাভ কৰিছে বুলি ক'লে উই প্লেচ আৱাৰছেল্ফ টু লিবাৰেট অল আৱাৰ পিপল ফ্ৰম দ্য কণ্টিনিউইং বণ্ডেজ অফ পভাৰ্টি ডিপ্ৰাইভেশ্যন ছাফাৰিং জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন আৰু তেওঁ সকলো প্ৰতিজ্ঞা গ্ৰহণ কৰিছে নিজকে যে টু লিবাৰেট মানে কি স্বাধীন দিয়াবলৈ তেওঁ সকলো লোকক যিটো মানে কণ্টিনিউভাৱে দাসত্ব চলি আছিলে কিহৰ দাসত্ব পভাৰ্টি দৰিদ্ৰতাৰ দাসত্ব বা ডিপ্ৰাইভেশ্যন বা বঞ্চিত বা যি ক্ষতিসাধন তাৰ দাসত্ব ছাফাৰিং দুখ কষ্টৰ জেণ্ডাৰ লিংগ আৰু আদাৰ ডিছক্ৰিমিনেশ্যন আৰু আন যি ভেদাভেদ আছিলে ডিছক্ৰিমিনেশ্যন মানে আন যি ভেদাভেদ সেই সকলো যিটো মানে সেই দাসত্বৰ পৰা তেওঁ মানে শপত গ্ৰহণ কৰিছে যে সেই দাসত্বৰ পৰা তেওঁলোক মানে সাউথ আফ্ৰিকাৰ লোকসকলক মানে স্বাধীনতা দিয়াব বুলি Never, never and never again shall it be that this beautiful land will again experience the oppression of one by another. আৰু তেওঁ ক'লে যে আজিৰ পৰা আৰু কেতিয়াও মানে এইখন এনে এখন ধুনীয়া ৰাষ্ট্ৰই এজনে আনজনৰ ওপৰত আগতে যি অভিজ্ঞতা পাইছোঁ অত্যাচাৰৰ সেই অত্যাচাৰ এতিয়াৰ পৰা মানে এজনে আনজনৰ যি অত্যাচাৰ কৰি আহিছিল তেনে অত্যাচাৰ আজিৰ পৰা আৰু কোনেও নাপাব The sun shall never set on so glorious a human achievement. মানৱৰ এনে এটা ডাঙৰ সাফল্যৰ দিনত সূৰ্য কেতিয়াও অস্ত নাযায় বুলি কৈছে তাৰ মানে সেই দিনটো যিটো 10th মে সেই দিনটো তেওঁলোকৰ বাবে এটা ঐতিহাসিক দিন হৈ ৰব ৰেড লেটাৰ ডে হৈ ৰব লেট ফ্ৰীডম ৰেইন স্বাধীনতাই ৰাজত্ব কৰক গড ব্লেছ আফ্ৰিকা ভগৱানে আফ্ৰিকাক আশীৰ্বাদ কৰিব বুলি কৈছে